আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি। যি ৰাজ্য চৰকাৰে বৃদ্ধি কৰিলে তাততো আপোনালোকে সেইখিনি অসন্তুষ্টি প্ৰকাশ কৰিছে, আৰু এই যি এতিয়া কেন্দ্ৰীয় বাজেট তেনেদৰে দাখিল কৰিছে, সেইখিনি তেনেদৰে তাৰ ওপৰত এতিয়া এইখিনি কি কৰা হৈছে। বহুতে আশা কৰি আছিলে যে মাননি বৃদ্ধি হ'ব বা হ'ব লাগে, বা এতিয়া অন্য ৰাজ্য যদি চোৱা যায় তেনেহ'লে 15, 20, 22 হাজাৰ বা এনেকুৱা ধৰণৰ এইখিনি তেওঁলোকৰ মাননি বৃদ্ধি হৈ আছে। তো এতিয়া কথাটো হ'ল কি, মাননিৰ ক্ষেত্ৰত মৰজুৰি লাগে। বাৰু যি কি নহওক, এই প্ৰসংগত কি হ'ল নহ'ল সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে আপোনালোকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আজি বছৰ ধৰি আপোনালোকে আন্দোলন কৰাৰ পাছত ৰাজ্য চৰকাৰে আপোনালোকক অকণমান বৃদ্ধি কৰি দিলে, কিন্তু যিটো আপোনালোকে বিচাৰিছিলে সেইখিনি ক্ষেত্ৰত কেতিয়াও দিয়া দেখা নগ'ল বা এইখিনি নকৰিলে। কিন্তু তথাপিও এইখিনি আপোনালোকৰ শেষ পৰ্যায়ত অলপমান বৃদ্ধি কৰিলে, এইখিনি আপোনালোকে গম পাইছে বা এইখিনি পাইছে বা আপোনালোকে সেইখিনি জনাইছে। কথাটো হ'ল কি, এতিয়া ভাৰতবৰ্ষৰ কিছু ৰাজ্যত এতিয়া এনেকুৱা ধৰণৰ তেওঁলোকৰ 15,000, 20,000 এনেকুৱালৈকে তেওঁলোকে সেইখিনি কি পায়, মাননি পায়। মাননি মানে কি, এতিয়া আপোনালোকে দাবী কৰিছে মজুৰি কৰিব লাগে মাননি সলনি, তো তেনেকুৱা ধৰণৰ। এতিয়া আমি যদি চাওঁ, এজন শ্ৰমিকে দৈনিক যদি কাম কৰে তেনেহ'লে 500 টকাকেও ধৰিলেও তেনেহ'লে 15,000 টকা পায়। 15,000 টকা তেওঁ মাহেকত পাব। এতিয়া আপোনালোকে যেনেদৰে কামবিলাক কৰিব লগা হৈছে সেইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। ৰাতিপুৱা নিৰ্দিষ্ট সময়ত আপোনালোকে গৈ সেইখিনি আপোনালোকৰ কৰ্মস্থলীত উপস্থিত হৈ যিদৰে কণ শিশুসকলক দেশৰ ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত আপোনালোকে আগভাগ লৈ আছে, এই বিষয়খিনি কিয় বিভাগীয় কৰ্তৃপক্ষই বা সঞ্চালক মহোদয় বা এই ব্যৱস্থাটোৱে কিয় বুজি পোৱা নাই এতিয়ালৈ। অংগনবাদী কৰ্মী সহায়িকাসকলে হওক বা ৰন্ধন কৰ্মীসকলে হওক বা আশা কৰ্মীসকলে হওক, এতিয়া এইখিনিক লৈ এতিয়া আপোনালোকৰ সন্থাই এইখিনি প্ৰতিবাদ কৰিছে, নিশ্চয় আপোনালোকে গম পাইছে। আৰু কথাটো হ'ল কি, কেন্দ্ৰীয় বাজেটতো কোনো ধৰণৰ আপোনালোকৰ বাবে ভাল খবৰ নাহিল। কাৰণ কেলৈ, ৰাজ্য চৰকাৰে যদি এতিয়া অলপমান বৃদ্ধি কৰিছে তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে যদি আৰু অলপ বৃদ্ধি কৰি দিলে হয় তেনেহ'লে নিশ্চয় আপোনালোকৰ অলপ হ'লেও সমস্যাবোৰ দূৰ হ'লে হয়। কিন্তু কোনো ধৰণৰ আপোনালোকৰ বাবে ভাল খবৰ নিদিলে, আৰু সেই হেতুকে এতিয়া এইখিনি আকৌ ৰাজপথত ওলাব লগা হৈছে, দাবী জনাব লগা হৈছে। আৰু এই আটাইতকৈ এই যে বিষয়টো দাবী যে জনাব লগা হৈছে, তাতোতকৈ আৰু দুখৰ বিষয় একোৱেই হ'ব নোৱাৰে। কাৰণ কেলৈ, আপোনালোকে যিসমূহ প্ৰাপ্য পাব লাগে সেইখিনি আপোনালোকক দিব লাগে। এইখিনি কিয় বুজি পোৱা নাই সেইটো এটা নুবুজা সাঁথৰ হৈ উঠিছে। কাৰণ কেলৈ, এতিয়া আপোনালোকে অংগনবাদী কৰ্মী সহায়িকা বুলি কোৱাৰ লগে লগে অৰুণোদয় নাপায়, চৰকাৰী কোনো ধৰণৰ এটা সাহায্য এটা নাপায়, তাত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়। এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো দিশতে, প্ৰতিটো সময়তে উৎসৱ পাৰ্বণ হওক, যি নহওক, বিহু হওক, যেনেদৰে নহওক, কেতিয়া একো ঘৰখন পৰিচালনা কৰিবৰ বাবে যি তেনেদৰে চলাই নিবৰ বাবে নিয়াৰিকৈ কিমান অৰ্থৰ প্ৰয়োজন হয় সেইটো বুজি উঠা নাই কিয়, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈছে। আৰু এইখিনি ক্ষেত্ৰত এতিয়া কেন্দ্ৰ চৰকাৰে কোনো ধৰণৰ আপোনালোকৰ বাবে ভাল খবৰ নোলালে, আৰু যেতিয়ালৈকে এইখিনি তেনেদৰে আপোনালোকৰ বাবে ভাল খবৰ নোলায়, সন্থাই এইখিনি তেনেদৰে দাবী কৰি এতিয়া সেইখিনি প্ৰতিবাদ সৃষ্টি কৰি দিছে। আৰু এটাই কথা কৈছে যে আপোনালোকৰ মাননি ঠাইত মজুৰি দিব লাগে কমেও, মানে এতিয়া ধৰি লওক বিভিন্ন ৰাজ্যত আমি যদি চাওঁ 15,000, 20,000, কমকৈ হ'লেও আপোনালোকে এইখিনি 15,000 টকা পাব লাগে। তো একোখন ঘৰ কিদৰে চলে বা কিদৰে চলিব পাৰি সেইখিনি বুজি উঠা উচিত, আৰু সেই হেতুকে আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিব লাগে। আৰু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোও জনাইছিলে আপোনালোকক যে ৰাজ্য চৰকাৰে যি এককালীনকৈ টকা দিয়াৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰতো কোনো ধৰণৰ এতিয়ালৈকে ভাল খবৰ অহা নাই। তো আগন্তুক সময়ত যাতে ভাল খবৰ আহে আপোনালোকক এইখিনি দিব লাগে। কাৰণ কেনেকৈ চলে এই অংগনবাদী কৰ্মী সহায়িকাসকল হওক বা ৰন্ধন কৰ্মীসকল হওক বা এই আশা কৰ্মীসকলক কিদৰে বুজি তেওঁলোকে পোৱা নাই, সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হৈছে যে কি হ'ব কি নহ'ব। তো মুঠৰ ওপৰত এতিয়া কথাটো হ'ল কি, আপোনালোকৰ এই যি মাননি বৃদ্ধিক লৈ এতিয়া সেইখিনি প্ৰতিবাদ কৰিছে, দাবী জনাইছে, মুঠৰ ওপৰত অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে, মজুৰি দিব লাগে মাননি ঠাইত, আৰু অতি সোনকালে এই যি এককালীন দিয়াৰ কথা কৈছিলে সেইটোও দিব লাগে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এইখিনি অৱগত কৰি থকা হৈছে, আৰু কেতিয়ালৈ এই যি এককালীন সাহায্য আপোনালোকক দিয়াৰ কথা আছিলে দিয়ে, সেইটো এটা বিচাৰ্য বিষয় হৈছে। তো কথাটো হ'ল কি, অতি সোনকালে এইখিনি কাম কাৰ্যকৰী কৰি দিব লাগে আৰু নিয়াৰিকৈ সকলোখিনি কাম কৰিব লাগে। কাৰণ কেলৈ, অংগনবাদী কৰ্মী সহায়িকাসকলে কিদৰে তেওঁলোকে কষ্টৰ মাজেৰে দিন পাৰ কৰিছে সেইটো আৰু বিশেষ বহলাই কোৱাৰ প্ৰয়োজন নাই। এতিয়া যিমানখিনি আপোনালোকে মাহেকৰ মূৰত পায় সেইখিনি নিজৰ কিবা এটা লাগতিয়াল বস্তু ক্ৰয় কৰিবলৈকে সেইখিনি নোজোৰে। তেনেহ'লে তেনেস্থলত আপোনালোকৰ ঘৰত পৰিয়াল আছে, আপোনালোকৰ ঘৰত সকলোখিনি ল'ৰা ছোৱালী আছে, স্কুললৈ যোৱা, কলেজলৈ যোৱা, কিবা কিবি ফিজ ইত্যাদি এইখিনি ক্ষেত্ৰত কিয় বুজি উঠা নাই। তো এইখিনি ক্ষেত্ৰত
এই সন্থাই এনেদৰে জনাইছে আপোনালোকৰ আৰু এইখিনি ক্ষেত্ৰত প্ৰতিবাদ দাবী জনাইছে মুঠৰ ওপৰত মাননি বৃদ্ধি হ'বই লাগিব হ'ব লাগে হ'বই লাগিবই কাৰণ কেলে আপোনালোকে সেইখিনি আপোনালোকৰ প্ৰাপ্য কাৰণ কেলে এতিয়া আপোনালোকে যদি চাই অন্য কৰ্মচাৰী কিমানখিনি তেওঁলোকে দৰমহা পায় অৱসৰ পিছত আকৌ পেঞ্চন পায় তো সেইখিনি ক্ষেত্ৰত আপোনালোকৰ একেবাৰে ন্যূনতম হৈ আছে আৰু এইখিনি ক্ষেত্ৰত এটা ভাল সিদ্ধান্ত হ'ব লাগে মুঠৰ ওপৰত নিৰ্দিষ্ট সময়ত আপোনালোকে যিদৰে বিচাৰিছিলে সকলোখিনি আপোনালোকৰ বাবে এইখিনি পাব লাগে মুঠৰ ওপৰত দিব লাগে তো আগন্তুক সময় দেখা যাব কি কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰে কি হয় কি নহয় মুঠৰ ওপৰত আপোনালোকৰ বাবে এটা ভাল ব্যৱস্থা কৰি দিব লাগে মুঠৰ ওপৰত মাননি বৃদ্ধি হ'ব লাগে তো আগন্তুক সময়ত খবৰসমূহ পালে জনাম কথাটো হ'ল কি এতিয়া আপোনালোকৰ এইখিনি সন্থাই প্ৰতিবাদ কৰি আছে দাবী জনাই আছে সকলোখিনি কথা আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় জনাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে আপোনালোক চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই